নমস্কাৰ বিজনেছ লাইন এডমিশ্যনত মই নিৰঞ্জন বৰ্মন আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধুসকল আজিৰ ভিডিঅ'টো বহুত গুৰুত্বপূৰ্ণ, তো ভিডিঅ'টো আজি সম্পূৰ্ণ চাব, ভিডিঅ'টো স্কিপ নকৰিব। মানে বহুতে টাৰ্কি কুকুৰা চৰাই চীনা চৰাই পালন কৰিব বিচাৰি আছে, কিন্তু বহুতে কি কৰে বন্ধুসকল জানে যে অসমৰ সকলো ঠাইত পোৱা নাযায়। এইটো কোনোবাই যদি ফাৰ্ম কৰিছে বা ঘৰত আছে তো বহুত কম, সেইকাৰণে কি কৰে আজিকালি বহুত ডুপ্লিকেট পোৱালি মানে বজাৰে ঘূৰি আছে। এনেকুৱা ধৰণৰ পোৱালি বা সন্মুখত ফটো লৈ মানে নানা ধৰণৰ কুকুৰা চৰাইৰ ফটো লৈ এনেকৈ মানে বজাৰত লৈ বহি থাকে আৰু কুকুৰা চৰাইৰ পোৱালিবিলাক মানে চেল কৰি থাকে অতি কম দামত। মানে কোনোবাক যদি ভাল পাৰ্টি পায় তেতিয়াহ'লে মানে বহুত মানে ঠগাই দিয়ে। মানে মই দাদা এজনক ফোন কৰি আছে যে মই 200 পোৱালি লৈছিলোঁ আৰু 200 পোৱালি মোক টাৰ্কি কুকুৰা চৰাইৰ পোৱালি বুলি মানে কৈ দিছে। মানে 200 পোৱালি আৰু এটা পোৱালিৰ দাম 200 টকাকৈ লৈছিল। এইবিলাক পোৱালি বজাৰত বন্ধুসকল 20 টকা 30 টকা 100 টকা 3টা 4টা 5টা এনেকৈ চেল কৰি থাকে। কিন্তু এনেকুৱা দাদাজনক ফচাইছিল, মানে টাৰ্কি কুকুৰা চৰাইৰ পোৱালি কৈ 200 টকাত এটা পোৱালি চেল কৰিছিল আৰু এনেকৈ মানে 200 পোৱালি লৈছিল। প্ৰায় 40,000 পৰা 50,000 টকা মানে সেই দাদাজনৰ পৰা ঠগি তেওঁ তাৰে পৰা পলাই গৈছিল। তো জানে যে অসমৰ সকলো জেগাত পোৱা নাযায়, বা কোনোবাই যদি ফাৰ্ম কৰিছে আছে বা কোনোবাই যদি ফাৰ্ম কৰা নাই বা কিছুমান এৰিয়াত নায়ে। তো এইবিলাক হৈছে আপোনাৰ চকৰ বস্তু, চকতে কোনোবাই পালন কৰিব পাৰে। আৰু কিছুমানে মাংসৰ কাৰণে ফাৰ্ম কৰে, বহুত ডাঙৰকৈ ফাৰ্ম কৰে। তো দাদাজনে মাংসৰ কাৰণে ফাৰ্ম কৰিব বিচাৰিছিল, মানে বহুত ডাঙৰকৈ ফাৰ্ম কৰিব বিচাৰিছিল, জেগাখিনি কমপ্লিট ৰেডি কৰি লৈছিল। তাৰপিছত মানে মোক ফোন কৰি কৈ আছে যে এইবিলাক বৰ্তমান কি কুকুৰা হৈছে মানে গমেই নাপায়, মানে কি কুকুৰা চৰাই হৈছে। মানে তেনেকুৱা ধৰণৰ ছাৰ বহুত মানে 80% মৰ্টেলিটি হৈ গৈছে। 200 কুকুৰা চৰাইৰ মাজত বৰ্তমান 30-40টামান কুকুৰা চৰাই আছে, বাকী চব মৰি শেষ হৈ গৈছে। সেইকাৰণে টাৰ্কি বা গিনি ফ্ল' বা যিকোনো ধৰণৰ কুকুৰা চৰাইৰ ফাৰ্ম যদি কৰিব বিচাৰে তেতিয়াহ'লে মানে আপোনাৰ জানা শুনা যদি কোনো ফাৰ্মাৰ আছে, চিনাকি কোনো ফাৰ্মাৰ আছে, নহ'লে ভাল কোনোবা দানা দোকানী আছে, তেনেকুৱাৰ লগত চিনাকি থাকিলে বা ভাল ভেটেৰিনেৰী ডক্টৰৰ লগত চিনাকি থাকিলে যোগাযোগ কৰিব পাৰে। মানে আপোনাক সদায় মানে ভাল পৰামৰ্শটো দিব, ক'ত পাব, কম দামত পাব বা ভাল কোৱালিটি পাব, তেতিয়াহ'লে ভাল এটা পৰামৰ্শ দিব। আজিকালি ফেচবুকতো বহুতো স্কেম হৈ আছে। ফেচবুকৰ পৰা আপুনি পোৱালি অৰ্ডাৰ কৰিব, তাৰপিছত আপুনি পোৱালি নাপাব। মানে বহুত ডুপ্লিকেট ID খুলি মানে বৰ্তমান বিজনেছ কৰি আছে। মানে যিকোনো ধৰণৰ কুকুৰা চৰাইৰ আপুনি খোজক ফেচবুকত আপুনি নাপায়। মানে পোৱালি দিম বুলি কৈ আপোনাৰ পৰা এডভান্স ল'ব, মানে ভিডিঅ' পঠাব, ভিডিঅ' পঠাই মানে আপোনাৰ পৰা এডভান্স ল'ব। এডভান্স লোৱাৰ পিছত আপোনাৰ নম্বৰটো বিজি কৰি থ'ব, তাৰপিছত আপুনি তাক আৰু লগ ধৰিব নিব। তাৰ প্ৰফাইল পিকচাৰ চাব, প্ৰফাইল পিকচাৰ নাথাকে, মানে এড্ৰেছ পাতি একো নাথাকে। সেইকাৰণে সদায় মানে ভাল চিনাকিৰ পৰা পৰামৰ্শ লৈ ফাৰ্মটো আৰম্ভ কৰিব, এনেকুৱা স্কেমত যাতে নপৰে। তো এইখিনি আছিল আজিৰ ভিডিঅ'। যদি ভাল লাগিছে লাইক এটা কৰি ৰাখিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ধন্যবাদ।